অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ, গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত আপোনাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব পাৰে। নতুন নিয়ম আহিছে, পূৰ্বতকৈ কিছু সলনি হৈছে এতিয়া অৰুণোদয় আঁচনিৰ নিয়ম, আৰু এই আঁচনিৰ নিয়ম সলনি হোৱাৰ পাছতেই এতিয়া কেতবোৰ বিভিন্ন ব্যৱস্থা হাতত ল'ব ৰাজ্য চৰকাৰে। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই, লগতে যদি আধাৰ কাৰ্ড নাই, তেনেহ'লে আপুনি এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ'ব পাৰে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, অতিকে গুৰুত্বপূৰ্ণ খবৰ যে অৰুণোদয় আঁচনিক লৈ বৃহৎ সিদ্ধান্ত এতিয়া ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত। ৰেচন আৰু আধাৰ কাৰ্ড নাথাকিলে কৰ্তন হ'ব অৰুণোদয়ৰ আঁচনিৰ পৰা হিতাধিকাৰীৰ নাম, অৰ্থাৎ ধন লাভ নকৰিব আপুনি। পূৰ্বতকৈ সলনি কৰা হৈছে অৰুণোদয় আঁচনিৰ নিয়ম। এতিয়াৰ পৰা নিয়ম সলনি কৰা হৈছে, নতুন ৰূপত আহিব অৰুণোদয় 3.0। এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব হিতাধিকাৰীসকল যদিহে ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ড থকাৰ উপৰিও থাকিব লাগিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে। অৰুণোদয়ৰ বাবে প্ৰয়োজন হ'ব আধাৰ আৰু ৰেচন কাৰ্ড। গতিকে হিতাধিকাৰীৰ বাবে এটা অতিকে জৰুৰী খবৰ, গুৰুত্বপূৰ্ণ খবৰ। নতুন নিৰ্বাচনী প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব অৰুণোদয় 3.0। আৰু এতিয়াৰ পৰা পৰীক্ষা কৰা হ'ব হিতাধিকাৰীৰ হাতত আছেনে নাই ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড। অৰুণোদয় 3.0 আৰম্ভ হ'লে পুৰণি হিতাধিকাৰীয়ে বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। আধাৰ আৰু ৰেচন কাৰ্ড নাথাকিলে কৰ্তন হ'ব আঁচনিৰ পৰা হিতাধিকাৰীৰ নাম। এটা অতিকে জৰুৰী খবৰ। ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0ৰ পঞ্জীয়ন। নতুনকৈ পঞ্জীয়ন কৰিব লাগিব হিতাধিকাৰীসকলে। নতুনকৈ 20 লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। গতিকে সকলোৰে বাবে এটা ডাঙৰ খবৰ। 47 লাখ পৰিয়ালে ইতিমধ্যে লাভ কৰিব। বহু লাখে লাখ লাখ লোকে লাভ কৰিছে। 47 লাখে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ বৃহৎ সিদ্ধান্ত লৈছে ইতিমধ্যে ৰাজ্য চৰকাৰে। ৰেচন কাৰ্ড যদি নাই বা আধাৰ কাৰ্ড যদি নাই, তেনেহ'লে কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা হিতাধিকাৰীৰ নাম। আৰু পূৰ্বতকৈ সলনি কৰা হৈছে অৰুণোদয় আঁচনিৰ নিয়ম। আৰু ইতিমধ্যে নিয়ম সলনি কৰা হৈছে অৰুণোদয় আঁচনিৰ। নতুন ৰূপত আহিব অৰুণোদয় 3.0। অৰুণোদয় 3.0 নতুন ৰূপত আহিব। ৰেচন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, তাৎপৰ্যপূৰ্ণ খবৰ আমি জনাইছোঁ। ৰেচন কাৰ্ড থকাৰ উপৰিও থাকিব লাগিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয় বুলি উল্লেখ কৰিছে, অতিকে প্ৰয়োজনীয়। অৰুণোদয়ৰ বাবে প্ৰয়োজন হ'ব এতিয়াৰে পৰা আধাৰ আৰু ৰেচন কাৰ্ড, বাধ্যতামূলকভাৱে প্ৰয়োজন হ'ব। আৰু নতুন নিৰ্বাচনী প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব অৰুণোদয় 3.0। আৰু 3.0ত আৰু অধিক লোকক সামৰি লোৱা হ'ব। অৰুণোদয় আঁচনিৰ এই 3.0 যদি আৰম্ভ হয়, তেনেহ'লে পুৰণি হিতাধিকাৰীসকল বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। আধাৰ কাৰ্ড, ৰেচন কাৰ্ড নাথাকিলেই কৰ্তন হ'ব আপোনাৰ নাম অৰুণোদয় আঁচনিৰ পৰা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। ৰেচন আৰু আধাৰ কাৰ্ড নাথাকিলেই কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ নাম, অৰ্থাৎ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব পাৰে। কিয়নো যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই, যদিহে আপোনাৰ আধাৰ কাৰ্ড নাই, তেনেহ'লে আপুনি লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন। এটা ডাঙৰ খবৰ, কৰ্তন হ'ব হাজাৰ হাজাৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম। লাখ লাখ লোকক যিহেতু অৰুণোদয় আঁচনি প্ৰদান কৰে, প্ৰত্যেক মাহৰ 10 তাৰিখে DBTৰ জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টত জমা কৰে 1250 টকা। আৰু সেই 1250 টকা যিসকল হিতাধিকাৰী লাভ কৰি আহিছে, তেখেতসকলৰ বাবে এটা জৰুৰী খবৰ। হয়তো যিকোনো মুহূৰ্তত আপোনাৰ নাম কৰ্তন হ'ব পাৰে, আৰু ইয়াৰ পিছৰ মাহটোৰ পৰা হয়তো আপুনি 1250 টকা চৰকাৰৰ বিনামূল্যে লাভ নকৰিব পাৰে। আৰু ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। অৰুণোদয় 3.0 আহিব, আৰু তাতেই নিৰ্বাচনী প্ৰক্ৰিয়া কিছু পৃথক হ'ব, কিছু নিয়ম সলনি হ'ব। এতিয়াৰে পৰা বাঞ্ছনীয় হ'ব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। যদিহে আধাৰ আৰু ৰেচন কাৰ্ড নাই, তেনেহ'লে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰা বঞ্চিত হ'ব বা নাম কৰ্তন কৰা হ'ব পাৰে। এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে অৰুণোদয় আঁচনিক লৈ কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তাৰ ক্ৰিয়দাংশ আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3ত আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায়
আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো, তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল, মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব। আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে, তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব, তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয়, তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব, বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই, তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো, তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল, মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব। আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে, তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব, তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয়, তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব, বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই, তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া
অৰুণোদয় 3ত আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো, তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল, মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব, আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব, তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয়, তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব, বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই, তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী পইণ্ট 3ৰ কাৰণে, অৰুণোদয় পইণ্ট 3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3